নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰলৈ স্বাগতম জনাইছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, এই দুইজন মহাপুৰুষে প্ৰায় 600 বছৰৰ আগতে অসমীয়া জাতিৰ বাবে এটা বৰ ভঁৰাল তৈয়াৰ কৰি থৈ গৈছিল আৰু সেই ভঁৰাল ঘৰটিৰ পৰা পৰৱৰ্তী সময়খিনিত প্ৰত্যেকজন অসমীয়াই মণিমুকুতা গ্ৰহণ কৰিছিল আৰু সেই মণিমুকুতা আছিল গীত, নৃত্য, বাদ্য, অভিনয় আৰু সেই মুকুতা গ্ৰহণ কৰি অসমীয়া জাতি এখন অহিংস সমাজত বাস কৰিছিল আৰু গুৰু দুজনাই কৈ গৈছিল, এক দেৱ, এক হেপ, এক বিনে নাই কেপ। কৃষ্ণ সংস্কৃতিত বিশ্বাসী, এখন অহিংস সমাজত বিশ্বাসী আমি প্ৰত্যেকজন অসমীয়াই, সেইবাবে আমি আমাৰ গুৰু দুজনাক সেৱা কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি এক বিশাল সাগৰ আৰু সেই সৃষ্টিৰাজি কথা পতাটো আমাৰ দৰে নিকিনৰ দৰে এক আচৰিত কথা। আমি সেয়া আলোচনা কৰি শেষ কৰিব নোৱাৰোঁ। তথাপি গুৰু দুজনাৰ সেই সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ, তেওঁলোকৰ জীৱনটোৰ বিষয়ে যৎকিঞ্চিত জানিবলৈ আমি সুবিধা পালে চেষ্টা কৰোঁ আৰু আজি সেইবাবে আমাৰ এই বিশেষ আয়োজন। আজি আমি আমাৰ এই আয়োজনত, এই আলোচনা চক্ৰত ভাগ ল'বৰ বাবে দুজন বৰেণ্য ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ আৰু আজি আমাৰ এই আলোচনাৰ বিষয় হ'ব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱন আৰু দৰ্শন। যিজন মহাপুৰুষে গুৰু সেৱাতে জীৱন উৎসৰ্গিত কৰি অসমীয়া সমাজখনক তেখেতে দি গ'ল তেখেতৰ বিৰল সৃষ্টিৰাজি, সেইজন মহাপুৰুষৰ জীৱনটোৰ বিষয়ে, তেখেতৰ জীৱনৰ দৰ্শন সম্পৰ্কত আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু এই আলোচনাত অংশ ল'বৰ বাবে দুজন বৰেণ্য ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ লগত আছে ডক্টৰ পুনা মহন্ত ডাঙৰীয়া, তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয় ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বৈষ্ণৱী সংস্কৃতিৰ, সত্ৰীয়া সংস্কৃতিৰ এজন গৱেষক। আমাৰ লগত আছে শ্ৰীযুত প্ৰভাত চন্দ্ৰ দাস ডাঙৰীয়া, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক আগবঢ়াই লৈ যোৱা শংকৰী সংস্কৃতিৰ এজন গৱেষক। আপোনালোক দুয়োকে আজি আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই আৰম্ভণিতে কৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু বিশেষকৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনটোক আপোনালোকৰ জৰিয়তে, তেখেতৰ দৰ্শনক আপোনালোকৰ জৰিয়তে আজি আমি ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যাম। দুজন বৰেণ্য ব্যক্তি, আমি মাথো আপোনালোকক প্ৰশ্ন সুধিব পাৰোঁ আৰু আপোনালোকৰ মুখেৰে আমি আজি গুৰুজনাৰ বিষয়ে যৎকিঞ্চিত জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমে আপোনালোকলৈ এটাই প্ৰশ্ন আগবঢ়াই দিছোঁ। সেই প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ যিটো জীৱন, সেই জীৱনটোক আমি যদি চাওঁ, শংকৰদেৱক লগ পোৱাৰ আগতে গুৰুজনাৰ জীৱনটো বেলেগ আছিল, শংকৰদেৱক লগ পোৱাৰ পাছতো গুৰুজনাৰ জীৱনটোৰ বেলেগ হ'ল। শাক্ত পন্থাৰ পৰা তেখেত বৈষ্ণৱ পন্থলৈ আহিলে। মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ সেই দৰ্শনটো, জীৱনৰ দুটা ভাগত তেখেতে দুটা দৰ্শনত বিশ্বাসী আছিল। তেখেতৰ জীৱনৰ দৰ্শনখিনিক আপোনালোকে কেনেধৰণে বিশ্লেষণ কৰিব? হয় মহন্ত ডাঙৰীয়া। আমি ইয়াত মহাপুৰুষ মাধৱদেৱৰ সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে লগ হৈছোঁহি আৰু অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে মই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। এতিয়া যিটো প্ৰসংগ উত্থাপন কৰা হৈছে, বিষয়বস্তু হ'ল মহাপুৰুষ মাধৱদেৱ, তেখেতৰ জীৱন আৰু দৰ্শন। মাধৱদেৱ মহাপুৰুষৰ জীৱন অলপ ব্যতিক্ৰমধৰ্মী। আমি যদি দুইজন মহাপুৰুষৰ জীৱনটো চাওঁ, তেতিয়া আমি দেখিবলৈ পাম যে মাধৱদেৱ মহাপুৰুষৰ শৈশৱকালটো, বিশেষকৈ তেখেতৰ সুদীৰ্ঘ জীৱনৰ ঠিক প্ৰায় তৃতীয়াংশ বিভিন্ন ধৰণে বিচিত্ৰ ধৰণে পাৰ হৈছিল। বিশেষকৈ তেখেতৰ শৈশৱৰ 15 বছৰমানলৈকে তেখেতে যথেষ্ট ধৰণৰ এটা বেলেগ পৰিৱেশ পাইছিলে। তেখেতৰ জন্ম হৈছিলে লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ এটুকুৰা ঠাইত। তাৰমানে সেই তেতিয়া দিনতেই ইমান দূৰত তেখেতৰ পিতৃগৃহ আৰু তাৰপিছত মাতৃগৃহ, তাৰপিছত তেখেতৰ জন্মস্থান। গতিকে এনেকুৱা এটা পৰিৱেশ পাইছিলে যে যিটো পৰিৱেশত তেখেতে মূলতে খাপ খুৱাই ল'বলৈ অকণমান অসুবিধা পাইছিলে। বা যে কি নহওক, তেখেতৰ ঠিক 14 বছৰমান বয়সলৈকে তেখেতে ঠিকমতে চলিছিলে, কিন্তু তাৰপিছত তেখেতৰ জীৱনত কিছু দুৰ্যোগ আৰম্ভ হ'ল। দুৰ্যোগ এইকাৰণেই হ'ল যে সেই সময়ত অসমত এটা দুৰ্ভিক্ষ হৈছিলে, আকাল হৈছিলে আৰু এই দুৰ্ভিক্ষৰ কবলত পৰি পেলাই আমাৰ মাধৱদেৱৰ পিতৃ, গোটেই পৰিয়ালটো যথেষ্ট অসুবিধাত পৰিছিলে আৰু অসুবিধাত পৰাৰ কাৰণে তেখেতসকলে কিছুদিন হৰিশিঙা বুলি এজন আহোম ৰজাৰ বিষয়াৰ ঘৰত আছিলে।
কিন্তু তাত বেছিদিন থাকিব নোৱাৰিলে। তাৰপিছত অ'ত ত'ত ঘূৰি ফুৰি পেলাই শেষত আহি পেলাই এজন ঘাঘৰি মাঝি বুলি এজনৰ ঘৰত থাকিলে। এই যে গোটেই জেগাখিনি যে ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিলে মাধৱদেৱৰ যথেষ্ট কষ্ট হৈছিলে। আৰু সেই সময়ত তেখেতে বিশেষ একো কৰিব পৰা নাছিলে। তেখেত যথেষ্ট প্ৰতিভাশালী আছিলে, কিন্তু তেখেতে কোনো কাম কৰিলে বিশেষ সুবিধা পোৱা নাছিলে। তাৰপিছত এইধৰণে তেখেতৰ শৈশৱটো গ'ল। তাৰপিছত তেখেতৰ পিতৃৰ লগত তেখেত আকৌ গৈ পেলাই তেখেতৰ পিতৃৰ স্থান পালেগৈ বান্দুকা পালেগৈ। আৰু বান্দুকত থাকি পেলাই তেখেতৰ কিছু শিক্ষা হ'ল, সংস্কৃত অধ্যয়ন কৰিলে, শাস্ত্ৰ অধ্যয়ন কৰিলে ইত্যাদি তেখেতৰ শিক্ষা হ'ল। আৰু শিক্ষা হোৱাৰ পিছত তেখেতে কিছুদিন ৰজাৰ ঘৰত কামো কৰিলে আৰু ইত্যাদি কিবা কিবি কৰি তেখেতে সংগীত চৰ্চা কৰিলে, শাস্ত্ৰ চৰ্চা কৰিলে। গতিকে তেখেত সংগীতজ্ঞ হ'ল, শাস্ত্ৰজ্ঞ হ'ল। কিন্তু তেখেতে যি শাস্ত্ৰ অধ্যয়ন কৰিছিলে সেই শাস্ত্ৰ শাক্তধৰ্মীয় শাস্ত্ৰ। আৰু শাক্তধৰ্মীয় শাস্ত্ৰ হোৱাৰ কাৰণে তেখেতে সেই শাস্ত্ৰ পঢ়ি জীৱনৰ এটা বিশেষ পথ তেখেতে নিৰ্ণয় কৰিব পৰা নাছিল। আৰু সেইকাৰণে আমি দেখিবলৈ পাওঁ যে যদিও তেখেত এগৰাকী পণ্ডিত হ'ল, এগৰাকী সংগীতজ্ঞ হ'ল বা বহুত কথা জানিলে, কিন্তু তেখেতৰ জীৱনৰ কোনো ধৰণৰ আদৰ্শৰ এটা ইংগিত আমি তেতিয়ালৈকে পোৱা নাছিলোঁ। তাৰপিছত তেখেত আকৌ আহিলে, উজনিলৈ আহিলে। আহি পেলাই এবাৰ তামোল পাণৰ বেপাৰত ধৰিলে। আমি এইটো জানো যে তেখেত ব্যৱসায়ী হ'ল। আৰু এটা সময়ত তেখেতে দেৱী দুৰ্গাক প্ৰসন্ন কৰিবৰ কাৰণে মাতৃৰ অসুখৰ বাবে তেখেতে ছাগলী বলি দিয়াৰ কথাও কৈছিলে। তাৰমানে তেখেত ইমানেই শক্তিশালী শাক্ত আছিলে। কিন্তু সেই কথাটো লৈ পেলাই তেখেতৰ যি ভনী জোঁৱায়েক গয়াপানী, জোঁৱায়েকৰ লগত মতানৈক্য হ'ল। আৰু সেই সুযোগতে জোঁৱায়েকে তেখেতক নি পেলাই মহাপুৰুষ শংকৰদেৱৰ ওচৰত পোৱালেগৈ। আৰু শংকৰদেৱৰ ওচৰত লগত যি বিতৰ্ক হ'ল, সেই বিতৰ্কত শেষত তেওঁ পৰাজয় স্বীকাৰ কৰিলে। বিতৰ্ক মানে এফালে আগম শাস্ত্ৰ, এফালে নিগম শাস্ত্ৰ, এফালে বৈষ্ণৱ শাস্ত্ৰ, অন্যফালে শাক্ত শাস্ত্ৰ। তাৰপিছত শংকৰ মহাপুৰুষে ভাগৱতৰ এটা বিশেষ শ্লোক মাতি মাধৱদেৱক শুনালে। আৰু সেই শ্লোকৰ উত্তৰ তেখেতে দিব নোৱাৰিলে। এনেকুৱা ধৰণৰ কথা যে এজোপা গছৰ পানী গুৰিতহে পানী দিব লাগিব। গছজোপা ডাঙৰ দীঘল হ'বলৈ গুৰিত পানী পাব লাগিব, যে ডাল পাতত পানী দি লাভ নাই। তাৰমানে যদি ব্ৰহ্ম সকলো, কৃষ্ণ সকলোৰে মূল, কৃষ্ণক উপাসনা কৰিলেই, কৃষ্ণক ভক্তি কৰিলেই, ব্ৰহ্মক ভক্তি কৰিলেই সকলো দেৱদেৱীয়ে পাব। এই কথা কোৱাৰ পিছত মাধৱদেৱে কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে। আৰু মহাদেৱে শংকৰদেৱক গুৰু বুলি গ্ৰহণ কৰিলে। আৰু সেই তেতিয়াৰ পৰা শংকৰদেৱৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হ'ল। মই এইটোকে ক'ব কৈছোঁ যে শংকৰদেৱক লগ পোৱালৈকে মাধৱদেৱৰ জীৱনৰ কোনো এটা বিশেষ গতি নাছিলে। তেখেতৰ জীৱন এক ধৰণৰ লক্ষ্যহীন আছিলে। কিন্তু শংকৰদেৱক পোৱাৰ লগে লগে তেখেতৰ জীৱনৰ লক্ষ্য নিৰ্দিষ্ট হ'ল। তেখেতে গোটেই সংসাৰৰ চিন্তা বাদ দিলে। তেখেতে মাত্ৰ দুটা কথাই একাগ্ৰভাৱে লাগিবলৈ সিদ্ধান্ত ল'লে। এটা হ'ল গুৰু সেৱা, আৰু দ্বিতীয়টো হ'ল সেই গুৰুৱে ইতিমধ্যে আৰম্ভ কৰা একশৰণ নাম ধৰ্ম। সেই তেতিয়াৰ পৰাই মাধৱদেৱৰ জীৱনৰ যি উজ্জ্বল ভৱিষ্যত, সেই ভৱিষ্যত তেতিয়াৰ পৰাই আৰম্ভ হ'ল। মই শ্ৰীযুত দাসদেৱলৈ এটা প্ৰশ্ন উত্থাপন কৰিবৰ মন গৈছে। ইতিমধ্যে ডক্টৰ মহন্তদেৱে কৈ গ'ল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ পাছত তেখেতৰ জীৱনত দৰ্শন সলনি হৈ গ'ল। আৰু শংকৰদেৱক লগ পোৱাৰ আগতে তেখেতে যিখিনি অধ্যয়ন কৰিছিল, যি শাস্ত্ৰ অধ্যয়ন কৰিছিল, সেই শাক্ত পন্থাৰ লগত জড়িত শাস্ত্ৰসমূহ অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে এই এখন নাম ধৰ্ম, বৈষ্ণৱ ধৰ্মৰ প্ৰতি তেখেতৰ আনুগত্যতা ইমান কেনেধৰণে বাঢ়িল, আৰু কেনেধৰণৰ অধ্যয়ন কৰি তেখেতৰ জীৱনৰ গতি দৰ্শন তেখেতে পৰিৱৰ্তন কৰিলে? আচলতে মহাপুৰুষ মাধৱদেৱৰ যিটো জীৱন আমি তিনি ভাগত ভাগ কৰিব পাৰোঁ। শংকৰদেৱক লগ পোৱাৰ আগলৈকে এটা ভাগ, তাৰপিছত বহুতে কয় যে তাৰ পিছৰ এটা ভাগ। কিন্তু নহয়, শংকৰদেৱৰ লগ পোৱালৈকে যিটো পৰ্যায়, এইটো জন্মৰ পৰা ৩২ বছৰ বয়সলৈ মাধৱদেৱৰ। তাৰপিছত শংকৰদেৱৰ লগত যি মিলন হ'ল
এখন বিৰাট তৰ্ক যুদ্ধৰ মাজেৰে মিলন হ'ল। হয় এই তৰ্ক যুদ্ধখন বৰ তাৎপৰ্যপূৰ্ণ। এইকাৰণে তাৎপৰ্যপূৰ্ণ যে ভাৰতৰ ধৰ্ম আৰু দৰ্শনৰ জগতত তৰ্ক সভাৰ এক বিশেষ গুৰুত্ব আছে। তৰ্কৰ দ্বাৰাই ভাৰতৰ মহাপুৰুষসকলে, দাৰ্শনিক পণ্ডিতসকলে তেওঁলোকৰ স্বমত প্ৰতিষ্ঠা কৰিছে আৰু বিৰোধৰ মতক খণ্ডন কৰিছে। গতিকে শংকৰদেৱ আৰু মাধৱদেৱৰ মাজতো এখন তৰ্কসভা হ'ল। সেই তৰ্কসভাখনত দুটা দিশ, এটা হ'ল একফালে প্ৰবৃত্তি মাৰ্গ বুলি কয়, যাক শাক্তপন্থী বুলিও কয়, আনটো হ'ল নিবৃত্তি মাৰ্গ, যাক মানে মহাপুৰুষীয়া পন্থ বুলি কোৱা হয়। এতিয়া জন্মৰ পৰা ৩২ বছৰ বয়সলৈকে মাধৱদেৱ যিহেতুকে শাক্তপন্থীয়ে আছিল, সেই সম্পৰ্কীয় শাস্ত্ৰবিলাকেই অধ্যয়ন কৰিছিল। গতিকে বৈষ্ণৱ পন্থ, মহাপুৰুষীয়া পন্থৰ বিষয়ে তেখেতৰ একো জ্ঞান নাছিল। গতিকে এই শাক্তপন্থত তেওঁ মহাপণ্ডিত, কিন্তু শংকৰদেৱৰ লগত যেতিয়া বাদত বহিল আৰু এটা বিশেষ তেখেতৰ জীৱনত দৰ্শন এটা আছিল, সেইখিনিতে এটা প্ৰকাশ পায় যে গয়া পানীয়ে শংকৰদেৱৰ ওচৰলৈ নিবলৈ যেতিয়া প্ৰস্তুত হ'ল, এই কিছুমান কাহিনী আমি বেছি নকওঁ আৰু সময়ৰ অভাৱ আমাৰ, জানে সকলোৱে। যেতিয়া মাধৱদেৱে দম্ভ অহংকাৰ কৰি গৈছিল, কোন শংকৰ বলি দিবলৈ বাধা দিয়ে, লৈ বলা মোক তেওঁৰ ওচৰলৈকে। এই যিটো কোন শংকৰ বুলি ক'লে এটা অহংভাৱ আহিছিল, আৰু এই অহংভাৱটো আহিছিল তেওঁৰ শাক্ত পাণ্ডিত্যৰ কাৰণে। আৰু তেওঁ কৈছিল গয়াপানীক, মই কিন্তু তোমাৰ শংকৰদেৱক মই শৰণ নকৰোঁ, মই নমস্কাৰ নকৰোঁ। এটা দম্ভ অহংকাৰকাৰী কৈছিল। পিছত যেতিয়া মানে মাজুলীত, য'ত নেকি এইটো মানে আমাৰ সত্ৰ আছে, বেলগুৰি সত্ৰ আছে, তাত শংকৰদেৱে কিন্তু সিদিনা ৰাতিপুৱাৰ পৰাই জানে যে আজি মাধৱদেৱ আহিব। বেলেগে কোনেও নাজানে, শংকৰদেৱে জানে আজি মাধৱ বান্ধৱৰ লগত মোৰ ভেটাভেটি হ'ব। গতিকে কীৰ্তন ঘৰত শংকৰদেৱে নিজৰ আসনত বহি আছে আৰু ভকতবিলাক দুই পিনে বহিছে। আৰু শংকৰদেৱে বাৰে বাৰে দুৱাৰমুখলৈ চায়। কিয় দুৱাৰমুখলৈ চাই কোনেও নাজানে। কেতিয়া আহি পাব মাধৱদেৱ। আহি পালে, যিটো দম্ভ কৰি আহিছিল যে মই তোমাৰ শংকৰক মই নমস্কাৰো নজনাওঁ, দুৱাৰমুখত আহি থিয় দিয়াৰ লগে লগে ভিতৰলৈ শংকৰদেৱক মানে যেতিয়া দৃষ্টি নিক্ষেপ কৰিলে, শংকৰদেৱৰ যিটো দৰ্শিত সুন্দৰ গৌৰ কলেবৰ জয়ীচন গগন ব্যাপী, এই যিটো অপৰূপ ৰূপ দেখিলে মাধৱদেৱ বিমোহিত হৈ গ'ল। তেওঁ লগে লগে সাষ্টাংগে দণ্ডৱত আহি বহিল। আৰু তেতিয়া শংকৰদেৱে সুধিলে গয়াপানীক, লগৰ এইজন কোন, চিনি পোৱা নাই? বোলে এওঁৰ নাম মাধৱ, শাক্ত পণ্ডিত, আপোনাৰ লগত বাদ কৰিবলৈ আহিছে। এওঁৰ নাম মাধৱ। মনোৰমা আইৰ মানে ল'ৰা, ইমান ডাঙৰ হ'লনে? বাটে পথে ভেটাভেটি হ'লেও দেখোন চিনিয়ে নাপালোহেঁতেন। তাৰপিছত আৰম্ভ হ'ল তৰ্কযুদ্ধ। এই যে তৰ্কযুদ্ধ হ'ল, গোটেই তৰ্কযুদ্ধখন আমি ইয়াত গাব লাগিলে মানে বহু সময় লাগিব, কাৰণ তৰ্কযুদ্ধখন 9 ঘণ্টা সময় ধৰি চলিছিল। 3 প্ৰহৰ 9 ঘণ্টা। আৰু এফালে শংকৰদেৱ, এফালে মাধৱদেৱে তেওঁৰ স্বমত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ফৰ কৰি 10টা 15টাকৈ শ্লোক গায়, আৰু শংকৰদেৱে এটা গায়। মাধৱদেৱে 10-15টা গায়, শংকৰদেৱে এটা গায়। প্ৰতিটোৱে খণ্ডন কৰি দিয়ে। ভকতসকলে দেখিছে আজি আমাৰ গুৰুজন পৰাজয় হ'ব, তেওঁৰ আগত দেখোন মাতিবই পৰা নাই। শংকৰদেৱৰ লক্ষ্যটো হ'ল কম পানীৰ পুঠি মাছ কিমান জঁপিয়াব, জঁপিয়াই থাককচোন। ইয়াত শংকৰদেৱৰ ডাঙৰ দৰ্শন এটা প্ৰকাশ পাইছে যে শংকৰদেৱে পাণ্ডিত্যক শ্ৰদ্ধা কৰিছে। মাধৱদেৱ শাক্ত হ'লেও এজন পণ্ডিতক সন্মান কৰিছে। তেওঁলোকে কিমান জানে মই সন্মান কৰিছোঁ। দ্বিতীয়তে, তেওঁৰ পৰা জানিব লগা কথাখিনি জানি লোৱাৰ পিছত
একেবাৰে শেষত এটা পদ গালে, ভাগৱতৰ এটা শ্লোক গালে 10ম স্কন্ধৰ, যথা তৰুৰ মূল নিচেনেন তৃপ্তন্তি তৎস্কন্ধ উপশাখা, মানে বৃক্ষৰ মূলত যেন আনি দিলে জল, আমাৰ ছাৰে কৈছেই, অৰ্থাৎ গছৰ গুৰিত পানী দিলে যেনে সকলোবিলাক সন্তুষ্ট হয়, তেনেকৈ সমগ্ৰ ব্ৰহ্মাণ্ডৰ গুৰি হ'ল ভগৱান শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ সন্তুষ্ট হোৱা মানে সকলোবিলাক সন্তুষ্ট হোৱা। এইটো গোৱাৰ লগে লগে মাধৱদেৱে সাষ্টাংগে দণ্ডবোধ হ'ল আকৌ গুৰু। তেতিয়া শংকৰদেৱে সুধিলে, তুমি দেখোন আহোঁতেও দণ্ডবোধ কৰিলা, এইবাৰো দণ্ডবোধ কৰিলা, কাৰণটো নে কি? যোৱাই নেকি? নহয় বাপ, আগতে যে সেৱা জনালো বৰভূঞাৰ মানে শিৰোমণি ভূঞা বুলি সেৱা জনালোঁ, আৰু এতিয়া তৰ্কত মানে হাৰি গুৰু মানি লগত মানে সাষ্টাংগে দণ্ডবোধ হ'লোঁ। গতিকে তেতিয়াৰ পৰা মাধৱদেৱৰ জীৱনৰ পৰিৱৰ্তন আহি গ'ল। পৰিৱৰ্তন, এই পৰিৱৰ্তনটো আমি পাওঁ তাৰ পিছৰ দিনাতে কিন্তু, কাৰণ মাধৱদেৱে ইতিমধ্যে দুৰ্গা দেৱীৰ নামত এহাল পঠা ছাগলী মানে কৈ থোৱাই আছে বলি দিম বুলি। পিছৰ দিনা যেতিয়া আকৌ মানে মাধৱদেৱে গয়াপানীৰ লগত শংকৰদেৱৰ ওচৰলৈকে আহিল, এইটো এটা ডাঙৰ দৰ্শন এটা আছে তাতে সোমাই, যে মাধৱদেৱে মানে ফল মূল কল কুঁহিয়াৰ কিছু লৈ আহিছে এটা পাচিত, শংকৰদেৱক দিলে। তেতিয়া শংকৰদেৱে ভাবিছিল যে দেৱীৰ নামত আগবঢ়োৱা দ্ৰব্যবিলাক আনিব। তেতিয়া বোলে এইবোৰ কি দ্ৰব্য অনা হ'ল? বোলে বিষ্ণু নৈবেদ্য। তেতিয়া আৰু কালিন্দী আইক ক'লে, বোলে আমাৰ মাধৱ পৰিৱৰ্তন হ'ল একেদিনাই, বিষ্ণু নৈবেদ্য ঘৰত থৈ দিয়া, ভগাই দিবা সকলোকে। শংকৰদেৱক লগ পোৱাৰ পিছত দ্বিতীয় পৰিৱৰ্তন আহিল এইটোৱেই, যে তাৰ আগলৈকে মাধৱদেৱে এজনী কন্যা জোৰোণৰ পিন্ধাই থৈ দিছিল বুলি জানে সকলোৱে, গতিকে সেইগৰাকীক ত্যাগ কৰিলে। কিন্তু সেই ক্ষেত্ৰতো শংকৰদেৱৰ লগত বাদত বহিল, যে মাধৱদেৱে ক'লে যে মই আপোনাক লগ পোৱাৰ আগতে এজনী কন্যা জোৰোণ পিন্ধাই থৈ দিছিলোঁ, এতিয়া মোৰ যথা সৰ্বস্ব মই আপোনাৰ সেৱাতেই মই মনোনিৱেশ কৰিছোঁ, মই আৰু এই সংসাৰত প্ৰৱেশ কৰিবলৈ মন নাই, গতিকে মই ছোৱালীজনীৰ জোৰোণত দিয়া আঙুঠি এইবিলাক মই ঘূৰাই আনিবলৈ যাওঁ। বোলে তেতিয়া শংকৰদেৱে ক'লে যে তুমি এই গড় বান্ধি যুঁজাই ভাল নেকি? গড় বান্ধিলে ৰথী। মাধৱদেৱে লগে লগে উত্তৰ দিলে, গড় নাবান্ধাকৈ যুঁজিলে মহাৰথী। তেতিয়া তুমি কাৰ সাহসত ইমানখিনি কথা কৈছা? কাৰ সাহসত? আপোনাৰ শ্ৰীচৰণত শিৰ থৈ এইখিনি কথা কোৱা হৈছে, তে তুমি যোৱা। গতিকে বিয়াটো নহ'ল আৰু এই যে তৃতীয় পৰ্ব এটা কৈছোঁ, শংকৰদেৱৰ লগ পোৱাৰ পৰা শংকৰদেৱৰ বৈকুণ্ঠ পায়নালৈকে এই এটা জীৱন, এইটো বিচিত্ৰ জীৱন। মই সেই কথাষাৰ সুধিবৰ বিচিত্ৰ জীৱন ইচ্ছা আছিল। কি? মই সেইষাৰ কথা সুধিবৰ ইচ্ছা আছিল। কোনটো? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত মহাপুৰুষ মাধৱদেৱৰ যিটো যুগ, আৰু এই দুয়োজন মহাপুৰুষ একেলগে থাকি আমাক যি এক অপূৰ্ব ভঁৰাল দি থৈ গ'ল, সাহিত্য, নৃত্য, সংস্কৃতি, গীত, বাদ্য, ভাওনা সকলোখিনিয়ে, এই ভঁৰালটো কিন্তু আমি গুৰু দুজনক এজনক ইজনৰ পৰা পৃথক কৰি আমি চাব নোৱাৰোঁ। কিন্তু পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৈকুণ্ঠগামী হোৱাৰ পাছত মহাপুৰুষ মাধৱদেৱৰ যিটো জীৱন, সেই জীৱনটোত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই প্ৰতিপক্ষৰ পৰা যথেষ্ট বাধা পাইছিল, আৰু পৰৱৰ্তী গুৰুজনাৰ যোৱাৰ পাছত মহাপুৰুষ মাধৱদেৱে তেওঁৰ দৰ্শনখিনি, তেওঁৰ ধৰ্ম কামখিনি কেনেধৰণে আগবঢ়াই লৈ? সেইটো তৃতীয় পৰ্ব। সেই তৃতীয় পৰ্বটোৰ কথা বহুতে নকয়, দুটা পৰ্বতে শেষ কৰে। শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত মানে মাধৱদেৱৰ যিটো জীৱন যথেষ্ট সংঘাতময়, ইমানেই সংঘাত, যিগৰাকী মাধৱদেৱে জোৰোণৰ কন্যাকে এৰিছিল একেবাৰে সফল ডেকা বয়সত, শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত মাধৱদেৱ বৃদ্ধকাল অৱস্থা হৈছে। সেই সময়ত কিন্তু শংকৰদেৱৰ পৰিয়ালে, তেওঁৰ ভাতৃয়ে বা বংশ পৰিয়ালে মাধৱদেৱক যথেষ্ট অপমান কৰিছিল আৰু অপবাদ দিছিল, অপবাদ আৰু অপমান দিছিল। বহুত সংঘাতময় জীৱন। গুৰুৰ অবিহনে মাধৱদেৱৰ যিটো অৱস্থা, সেইটো এনেকুৱা উদাহৰণ পৃথিৱীত নাই। এতিয়া মাধৱদেৱে নিজেই কৈছে যে লক্ষ্মণেও গুৰু সেৱা কৰিছিল,
আমিও কিঞ্চিত গুৰুসেৱা কৰিলোঁ। কিন্তু লক্ষ্মণৰ গুৰুসেৱা আৰু মাধৱদেৱৰ গুৰুসেৱাৰ মাজত পাৰ্থক্য আছে। সেইটো ডাঙৰ পাৰ্থক্য এটাই, লক্ষ্মণে ৰামৰ লগত বনবাসলৈ যোৱাৰ আগতে কিন্তু লক্ষ্মণে বিবাহ কৰাইছিল। নিজৰ বিবাহিত পত্নীক এৰি থৈ ৰামৰ লগত গৈছিল। তাত কিন্তু লক্ষ্মণৰ কৃতিত্ব নাই। কিন্তু মাধৱদেৱে জোৰণৰ কন্যাকে এৰি থৈ গ'ল, অৰ্থাৎ বিবাহ নাপাতিলে। গতিকে এই দুইজনৰ গুৰুসেৱাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আৰু শংকৰদেৱে যিমানখিনি সাহিত্যিক আৰু সাংস্কৃতিক অৱদান দি থৈ গ'ল, তাতকৈ মাধৱদেৱৰ সাহিত্যিক আৰু সাংস্কৃতিক অৱদান কোনো গুণেই কম নহয়। বৰং কোনো কোনো ক্ষেত্ৰত শংকৰদেৱতকৈ মাধৱদেৱ এধাপ ওপৰত। হয়, আমি সাহিত্য সংস্কৃতিৰ যিখিনি অৱদান সেইখিনি আমি আলোচনা কৰিম। মই ডক্টৰ মহন্তদেৱ, আপোনাক মই এষাৰ কথা সুধিব মন গৈছে, আপোনাক ক'ব লগাখিনি ক'ব। তাৰ উপৰিঞ্চি এটা কথা সুধিব বিচাৰিছোঁ যে মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ বিয়োগৰ পাছত, গুৰুজনাৰ বিয়োগৰ পাছত তেখেতে কিন্তু সাংগঠনিক ভেটিটো, সেই ভেটিটো তেখেতে কেনেধৰণে দৃঢ় কৰিছিল গুৰুৰ অৱৰ্তমানত অনুগামীসকলক লৈ? এইটো বেছ গুৰুত্বপূৰ্ণ কথা। আমি চাবলৈ পোনতে শংকৰদেৱ থকাৰ সময়ত যে দুইজনা, আমি সদ্যহতে দুইজনা গুৰু বুলিয়ে কওঁ বা দুইজন মহাপুৰুষ বুলিয়ে কওঁ, কিন্তু মাধৱদেৱে শংকৰদেৱক বহুত ওপৰত ৰাখিছিলে, নহয় জানো? আমি গুৰু ভতিমোৱাৰ ক্ষেত্ৰত আমি সেইটো দেখিছোঁ। এতিয়া প্ৰশ্ন হ'ল যে শংকৰদেৱৰ জীৱিত কালত মাধৱদেৱে কি ধৰণে সময় কটাইছিলে, তেখেতে কি কৰিছিলে, বা শংকৰ গুৰুক কি ধৰণে সহায় কৰিছিলে বা নাই কৰা, এইটো এটা ডাঙৰ প্ৰশ্ন। এতিয়া আমি দেখিছোঁ যে মাধৱদেৱে শংকৰদেৱক গুৰু বুলি গ্ৰহণ কৰাৰ পিছত মই ইতিমধ্যে কৈছোঁৱেই যে মাধৱদেৱৰ জীৱনৰ গতিয়েই সলনি হ'ল। এফালে জীৱনৰ গতি, এফালে সাংসাৰিকভাৱে সলনি হ'ল, সিফালে আটাইতকৈ ডাঙৰ বস্তু হৈছে যে ভক্তি ধৰ্মৰ যিটো ভেটি, সেই ভেটি সবল কৰাত মাধৱদেৱে কি ধৰণে বৰঙণি আগবঢ়ালে সেইটো ডাঙৰ কথা। আৰু সেইটোৱে বোধ কৰোঁ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। এইটো ক'বই লাগিব যে আমি জানো যে যিটো আমাৰ ভক্তি ধৰ্ম বা একৰ্ষণ নামৰ ধৰ্ম, তাৰ মূল ভেটিটো হৈছে ভাগৱতৰ যি কৃষ্ণ বা যি ব্ৰহ্ম, আমাৰ যিটো বেদান্ত তত্ত্বত যি ব্ৰহ্ম কথা আছে, আৰু সেই বেদান্তৰে সাৰ বুলি কোৱা হৈছে ভাগৱতক। এই ভাগৱত আৰু ভাগৱত গীতা, এই দুয়োখনকে সাৰ হিচাপে লৈ, আধাৰ হিচাপে লৈ মহাপুৰুষ শংকৰদেৱে তেখেতৰ ভক্তি ধৰ্ম গঢ়ি তুলিছিলে। আৰু সেই ধৰ্মত সাৰ পানী যোগাই মাধৱদেৱে যথেষ্ট ওপৰলৈ দিলে। কি ধৰণে দিলে? তেখেতৰ ৰচনা যোগেদি। তাৰপিছত তেখেতৰ ডাঙৰ কথা আছিলে তেখেতৰ ব্যক্তিত্ব, যে তেখেতে সুন্দৰকৈ কথা ক'ব পাৰিছিলে, শাস্ত্ৰজ্ঞান বহুত গভীৰ আছিলে, আৰু মানুহৰ লগত খুব ধুনীয়াকৈ মিলিব পাৰিছিলে। কাৰণ আমি তেখেতৰ ৰচনাত দেখোঁ যে শংকৰদেৱৰ নিচিনাকৈ তেখেতে কোনো ধৰণৰ জাতিভেদত বিশ্বাস কৰা নাছিলে, যে ভকতিত নাই জাতীয় জাতি। আচ্ছা, সেই আদৰ্শ লৈ পেলাই তেখেতে শংকৰদেৱৰ ভক্তি ধৰ্মক লাহে লাহে আগুৱাই লৈ গৈছিলে। আমি দেখোঁ যে দুয়োজন মহাপুৰুষৰ উদ্দেশ্য একে হ'লেও আমি কিছু পাৰ্থক্য দেখিবলৈ পাওঁ এই ক্ষেত্ৰত, যে শংকৰদেৱে সাধাৰণতে তেখেতৰ ৰচনাৱলীত আমি দেখিছোঁ যে যুৱক কৃষ্ণ বা ডাঙৰ কৃষ্ণ বা সাংসাৰিক কৃষ্ণৰ ওপৰত বেছি গুৰুত্ব দিছে। তেখেতৰ ৰচনাবিলাকত দেখোঁ যে আমি কীৰ্তন কি ধৰণে আৰম্ভ হৈছে, প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। কিন্তু আমি মাধৱপুৰুষে নামঘৰ কেনেকৈ আৰম্ভ কৰিছে? মুক্তিত নিষ্প্ৰিয় যিটো সেই ভকত কোনো ৰসময় মাগভৱতী। এতিয়া মহাপুৰুষ শংকৰদেৱে ব্ৰহ্মক প্ৰণাম কৰিলে, মহাদেৱে কিন্তু যি ভকতৰ মুক্তিটো স্পৃহা নাই সেই ভকতকহে তেখেতে প্ৰণাম কৰিলে। বস্তু একেটাই, কিন্তু মহাদেৱৰ দৃষ্টিভংগীটো অলপ বেলেগ। এতিয়া মাধৱদেৱে তেখেতে ভকতৰ পৰা ব্ৰহ্মলৈ গৈছে। গুৰুদেৱ নাম ভকত, এই তিনিটা হৈছে বৈষ্ণৱ ধৰ্মৰ মূল খুঁটি। গুৰুদেৱ নাম ভকত, এতিয়া গুৰুদেৱ নাম ভকত আচলতে সমান। সৰ্বশেষত শেষ বিবেচনাত গুৰুদেৱ নাম ভকত মাজত কোনো পাৰ্থক্য নাই।
বিশেষকৈ উজনিত বৈষ্ণৱ সমাজত এটা কথা আছে, গুৰু নামত ভজে, নাম ভকতত ভজে, ভকত দেৱত ভজে। অৰ্থাৎ গুৰু দেৱ নাম ভকত শেষত এক হৈ যায়। এতিয়া ব্ৰহ্ম বা ব্ৰহ্মই হওক বা ভক্তই হওক শেষত আল্টিমেটলি একেই হৈ যায়। কিন্তু মাধৱদেৱে ভক্তৰ পৰা আৰম্ভ কৰিছে আৰু শংকৰদেৱে ব্ৰহ্মৰ পৰা আৰম্ভ কৰিছে। এতিয়া এই দৃষ্টিভংগী অলপ পাৰ্থক্য আছে, নথকা নহয়। সেইকাৰণে আমি কি দেখোঁ যে মাধৱদেৱৰ ৰচনাত, তেখেতৰ বৰগীতত, তেখেতৰ নাটসমূহত ঝুমুৰা বুলি কোৱা যায়, আমি দেখোঁ যে শিশু কৃষ্ণৰ মাহাত্ম্য দেখুৱাই তেখেতে বাৎসল্য প্ৰেমৰ যোগেদি কৃষ্ণৰ মাহাত্ম্য দেখুৱাইছে। আৰু সেই কৃষ্ণ কোন? দেখাত তেওঁ মানুহ, কেইদিনমানৰ কাৰণে আহিছে, দেখাত তেওঁ মানুহ, কিন্তু আচলতে তেওঁ ব্ৰহ্ম, নাৰায়ণ, বিষ্ণু বা কৃষ্ণ। এই পাৰ্থক্যটো মন কৰিবলৈ এনেকুৱা হ'ব পাৰে যে যিহেতু মাধৱদেৱে সংসাৰৰ সকলো ত্যাগ কৰিছিলে, সেইকাৰণে হয়তো তেখেতে সাংসাৰিক জীৱনৰ ছবি দেখুৱাব খোজা নাছিলে বা দেখুৱাবলৈ ইচ্ছা কৰা নাছিলে। সেইকাৰণে আমি বিশেষকৈ ৰাজসীয় যজ্ঞ বুলি তেখেতৰ যিখন কাব্য আছে, তাৰ বাহিৰে আমি সাধাৰণতে কোনো ৰচনাতেই আমি যুৱক কৃষ্ণ বা যুৱক ৰামক নাপাওঁ। আনহাতে ৰামায়ণৰ তেখেতে আদিকাণ্ডহে তেখেতে অনুবাদ কৰিলে। আদিকাণ্ডত আমি এই শিশু ৰামজনহে পাওঁ। এতিয়া সেইটো বৰ ডাঙৰ কথা যে মাধৱদেৱে বাৎসল্য প্ৰেমৰ মাহাত্ম্য দেখুৱাই পেলাই কৃষ্ণৰ মাহাত্ম্য দেখুৱাই সকলোকে ভক্তি ধৰ্মলৈ টানি আনিছিলে। এইজন দেখাত শিশু, কিন্তু এওঁ শিশু হ'লে কি হ'ব? এওঁ আচলতে পৰম ব্ৰহ্ম ভগৱান। তাৰপিছত আৰু এটা কথা, যিটো দাৰ্শনিক যে ভেটি কথা কোৱা হৈছে, মই ভাবোঁ যে মই ইতিমধ্যে কৈছোঁৱেই যে মাধৱদেৱৰ মূল বস্তু দুটা, কিন্তু শংকৰদেৱৰ মূল বস্তু এটাই, কৃষ্ণ। যিটো কৃষ্ণ সংস্কৃতি, কৃষ্ণ সকলো, তাৰ বাহিৰে কোনো কথা নাহে, নহয় জানো? আৰু কৃষ্ণ হৈছে পৰম ব্ৰহ্ম ভগৱান। মাধৱদেৱৰ কৃষ্ণ ঠিকেই আছে, কিন্তু কৃষ্ণৰো তেখেতৰ এজন মহান গুৰু আছে, সেই হ'ল স্বয়ং শংকৰদেৱ। কাৰণ শংকৰদেৱক তেখেতে ভগৱান কৃষ্ণৰ অংশৰূপে বিবেচনা কৰিছিলে। জুহৰি মাৰ অলপ অংশ, শংকৰ তাকেই অংশ, সেইটো তেখেতে স্পষ্টকৈ কৈ গৈছে আৰু অন্য জেগাতো কৈছে। তাৰমানে শংকৰদেৱৰ কাৰণে কৃষ্ণ বা নাৰায়ণ বা বিষ্ণুৱেই গুৰু, মহাদেৱৰ কাৰণে ঠিকেই আছে, কিন্তু তেওঁ শংকৰদেৱৰ যোগেদিও তেওঁ ভগৱানক দেখিছে। এই শংকৰদেৱ আৰু মহাদেৱৰ সেইটো এটা পাৰ্থক্য। আৰু তাৰপিছত আৰু এটা কথা মন কৰিব লাগিব যে আমি যি ভক্তিৰ কথা কৈছোঁ, এই ভক্তিৰ মূল বস্তুৱে হৈছে মাত্ৰ দুটা বস্তু, এটা হৈছে শ্ৰৱণৰ কীৰ্তন। বিভিন্ন ধৰণে ভগৱানক ভক্তি কৰিব পাৰি, 9বিধ ভক্তিৰ কথা কোৱা হৈছে, কিন্তু শংকৰদেৱে এই 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণৰ কীৰ্তনত গুৰুত্ব দিছিলে। আৰু সেই শ্ৰৱণৰ কীৰ্তনৰ যি গুৰুত্ব, মই ভাবোঁ যে এই গুৰুত্ব শংকৰদেৱ মহাপুৰুষে যিটো বস্তু সৃষ্টি কৰিলে, মহাদেৱে কিন্তু বেছি আগুৱাই লৈ গ'ল। আমি দেখোঁ তেখেতৰ বৰগীতসমূহত বা তেখেতৰ ঝুমুৰাত, নহয় জানো? আমি সেইবিলাক কথাত দেখোঁ। গতিকে এই কথাটো ক'বই লাগিব যে যদিও গুৰুজনাৰ জীৱিত কালত মাধৱদেৱে গুৰুজনাৰ লগতেই সম্পূৰ্ণ ধৰণে আছিলে, ঠিক গুৰুজনাৰ চাহ নিচিনাকৈ, তেতিয়া তেখেতে ঠিক নিজাববীয়াকৈ বিশেষ কৰিব নাছিলে। কিন্তু গুৰুজনৰ পিছত অৱশ্যে আমি আচল মাধৱদেৱজনক আমি দেখিবলৈ পাওঁ। আৰু সেইমত তেখেতৰ সৃষ্টিও বহুখিনি আগবাঢ়িছে। মই ডক্টৰ মহন্তদেৱৰ কথাতে অকণমান আঁত ধৰি দাস ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। মহাপুৰুষ মাধৱদেৱে নিজে কৈছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহাৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। ডক্টৰ মহন্তদেৱে সেইষাৰ কথা ক'লে যে তেখেতে গুৰুজনক ভগৱানৰ অৱতাৰ বুলি কৈছিল। তেখেতৰ মাধৱদেৱৰ যি ব্যক্তিত্বৰ যি
বিশেষত্ব সেয়া হ'ল গুৰু সেৱা নিজকে দাসৰো দাস বুলি তেখেতৰ ৰচনাৱলীত প্ৰকাশ কৰিছে কিন্তু তেখেতৰ ৰচনাৱলীখিনিক আপুনি কেনেধৰণে বিশ্লেষণ কৰিব বিশেষকৈ মহাপুৰুষ গুৰুজনৰ ৰচনাৱলীৰ কথা যেতিয়াই কওঁ আমাৰ নামঘোষাৰ কথা আহে আৰু ইতিমধ্যে ডক্টৰ মহন্তদেৱে ক'লে যে তেখেতৰ বৰগীতত বা তেখেতৰ নাটসমূহত বিশেষত্ব হ'ল শিশু কৃষ্ণ বৰ্ণনা আপুনি সেইখিনি কেনেধৰণে আলোচনা কৰিব মহাপুৰুষ মাধৱদেৱৰ যিটো সাহিত্যিক যিটো অৱদান তাৰ ভিতৰত ঝুমুৰা কেইখনত শিশু কৃষ্ণৰ কথা প্ৰধানকৈ প্ৰকাশ পাইছে শিশু কৃষ্ণক মাধৱদেৱে যেনেধৰণৰ এটা বৰ্ণনা দিছে তাৰ লগত যশোদাৰ মোহনীয় বৰ্ণনা কৃষ্ণ আৰু যশোদা মাক পুতেকৰ যিটো মোহনীয় আকৰ্ষণীয় বন্দনা বা ৰূপ বৰ্ণনা কৰিছে মাধৱদেৱে আচলতে এনেকুৱা ৰূপ বৰ্ণনা ভাৰতবৰ্ষৰ কোনো সন্ত কবি আজিলৈকে আগবঢ়াব পৰা নাই কোনো সন্ত কবি পৰা নাই তাৰোপৰি মাধৱদেৱৰ যি বৰগীততো কিন্তু শিশু কৃষ্ণ প্ৰধান আৰু তাৰ অৰ্থ এইটোৱেই যে মাধৱদেৱ যিহেতুকে কেৱলীয়া আছিল সংসাৰৰ পৰা বিৰত আছিল গতিকে শিশু কৃষ্ণৰ প্ৰতি এটা আকৰ্ষণটো অলপ বেছি আছিল কিন্তু তাৰ অৰ্থ এইটো নহয় যে বাকী মানে বয়সস্থ কৃষ্ণ বা যুৱক কৃষ্ণকো মাধৱদেৱে গুৰুত্ব দিয়া নাছিল আৰু আমাৰ ছাৰে আদি কাণ্ড ৰামায়ণৰ যিটো অনুবাদ তাতো আদি বালক কৃষ্ণ ৰামাই আছে এনেকুৱা এটা কথা ক'ব পাৰে নেকি বাৰু কি কাৰণ মহাদেৱে লক্ষ্য কৰিলে যে তেখেতৰ গুৰুৱে কৃষ্ণৰ যিটো শৈশৱ আৰু শিশুকাল শিশু আৰু সেই সময়ত বিশেষ গুৰুত্ব দিয়া নাছিলে কাৰণ এজন মানুহ সম্পূৰ্ণ হ'বলৈ হ'লে শৈশৱ কৈশোৰ আৰু ডেকা সকলো লাগিব গতিকে সেইটো এনেকুৱা এটা কথা ক'ব পাৰে নেকি যে সেইকাৰণেই মাধৱদেৱে তেখেতৰ ৰচনাৱলীত অন্ততঃ শতকৰা ৮০% আমি দেখিবলৈ পাওঁ যে তেখেতৰ ৰচনাৱলীত শিশু কৃষ্ণক শংকৰদেৱক যথেষ্ট গুৰুত্ব দিছে গোটেই শিশুলীলা বৰ্ণনাটো গোটেই শিশুলীলা যিটো কীৰ্তনৰ যিটো শিশুলীলা অধ্যায় তাতে গোটেই শিশু কৃষ্ণ গোটেই তাৰপিছত দশমৰ আৰম্ভণিৰ পৰা ৰাসলীলালৈকে শিশু কৃষ্ণৰ বৰ্ণনা শংকৰদেৱে ধুনীয়াকৈ দিছে আনকি কংসক বধ কৰালৈকে শিশুৱে প্ৰায় গতিকে মাধৱদেৱতকৈ শিশু কৃষ্ণক শংকৰদেৱে বেছিকৈ বৰ্ণনা কৰিছে কাৰণ মাধৱদেৱে কেৱল বৰগীত আৰু ঝুমুৰা 3খনতহে আছে আন ঠাইত নাই কিন্তু শংকৰদেৱে আপোনাৰ কীৰ্তনৰ শিশুলীলা খণ্ড এটা আছেই তাত কিন্তু যুৱক কৃষ্ণ নাই শিশু কৃষ্ণ একেবাৰে মাকৰ লগত গোপিনীসকলৰ লগত লগৰ ল'ৰাবিলাকৰ লগত যিটো খেলা কৰিছিল শিশু কৃষ্ণ আৰু দশমতো সেই শিশু কৃষ্ণ কিন্তু কথা হ'ল মাধৱদেৱৰ যিটো সাহিত্যিক অৱদান সাহিত্যিক প্ৰতিভা আমি কম সময়তে আলোচনা কৰি শেষ কৰিব নোৱাৰোঁ এনেকুৱা এটা দিশ নাই সাহিত্যৰ এনেকুৱা এটা দিশ নাই য'ত নেকি আমি মাধৱদেৱক আমি আলোচনা নকৰাকৈ এৰিব পাৰোঁ অলপমান মই মোৰ প্ৰশ্নখন বেলেগ আছিলে দাস ডাঙৰীয়াই ঠিকেই কৈছে ন মোৰ প্ৰশ্নটো সেই নাট লৈহে আছিলে এইটো দেখিলোঁ যে শংকৰদেৱে যি 6খন নাট ৰচনা কৰিলে সেই 6খন নাটত আমি দেখিলোঁ যে কৃষ্ণ এজন যুৱক কৃষ্ণ গৃহস্থী কৃষ্ণ তেখেতৰ পত্নীৰ লগত কাজিয়া কৰে সিটো কৰে মোৰ প্ৰশ্ন সেইটোহে যে কি হয় সাধাৰণতে কি হয় আপোনাৰ নাট্য সাহিত্যটো বেলেগ কাৰণ নাট্য সাহিত্যটো সাধাৰণতে বহুত মানুহৰ কাৰণে ৰচনা কৰা হয় তাত শ্ৰৱণ কীৰ্তন লগতে দৰ্শনো আছে কীৰ্তনৰ অকণ শ্ৰৱণ আৰু কীৰ্তনে কি নাটত শ্ৰৱণ কীৰ্তন দৰ্শন তিনিওটা বস্তু আছে আচ্ছা মোৰ এই কথাহে মই মানে উত্থাপন কৰিব খুজিছোঁ যে কাৰণ মাধৱদেৱে হয়তো ভাবিলে হয়তো এটা মোৰ এটা ধাৰণা যে তেখেতৰ গুৰুৱে দেখোন যিকেইখন নাটক লিখিলে আমি 6খন নাটকৰ কথা পাওঁ কেইখনতে খালি যুৱক কৃষ্ণ বা কৃষ্ণ ডাঙৰ হ'ল আৰু নহয় জানো কিন্তু সৰু বা শিশু কৃষ্ণ বা কম বয়সৰ কৃষ্ণৰ ক'তো ছবি এখন নাই এতিয়া সেইকাৰণে হ'ব পাৰে নেকি এতিয়া মই ভাবিছোঁহে যে সেইকাৰণে বোলো তেখেতে ঠিক কৰিলে ঠিক আছে গুৰুজনৰ পিছতহে কিন্তু কাৰণ গুৰুজন থকা অৱস্থাত যিখন নাট লিখিলে অৰ্জুন ভঞ্জন সেইখন কিন্তু যদিও শিশু কৃষ্ণ সেইখন কিন্তু ঠিক শংকৰদেৱৰ নাটৰ নিচিনাই বিশেষ পাৰ্থক্য নাই একেবাৰে আচ্ছা সকলোবিলাক গুণ আছে বাকী যিকেইখন লিখিলে তাত কিন্তু মাধৱপুৰুষৰ যিখিনি সৃষ্টি
সেই গুৰুৰ আজ্ঞাতে মাধৱ পুৰুষে কিন্তু সেই সৃষ্টিখিনি আগবঢ়াই নিছে। গুৰুৰ আজ্ঞাতে কৰিছিল আৰু মাধৱদেৱ শংকৰদেৱৰ বৈকুণ্ঠ পুৰাণৰ পিছত কিছুমান গুৰুৰ আজ্ঞাটো এতিয়াতো নায়েই আৰু, কিন্তু নামঘোষাখন গুৰুৰ আজ্ঞাত কৰিছিল। গতিকে বাকীবিলাকো তেওঁ মানে মাধৱদেৱে নিজৰেই প্ৰয়োজন বোধ কৰিয়ে কৰিছিল। সকলো ক্ষেত্ৰত যে গুৰুৰ আদৰ্শ মানে আজ্ঞা অনুসৰিয়ে কৰিছিল তেনেকুৱাও নহয়। নিজৰ অন্তৰৰ পৰা যেতিয়া অনুভৱ কৰিছিল যে এনেকৈ এখন শাস্ত্ৰৰ প্ৰয়োজন, তেতিয়া সেইবিলাক নিজেই কৰিছিল। আৰু ছাৰে এটা কথা কৈছিল যে কৃষ্ণ আৰু শংকৰদেৱৰ কথা কৈছিল, আৰু গতিকে মাধৱদেৱে কৃষ্ণ আৰু শংকৰদেৱক দেখিলে। গতিকে এই গোটেই ঘটনাটো কৃষ্ণ, শংকৰ, মাধৱ এই তিনিওটা কথা আমি উপলব্ধি হ'বৰ কাৰণে নৰনাৰায়ণৰ ৰাজসভাত আৰু পৰীক্ষিত নাৰায়ণৰ ৰাজসভাৰ কথাটো আমি উল্লেখ কৰিব পাৰোঁ। এইটো বৰ সুন্দৰ উদাহৰণ। নৰনাৰায়ণে শংকৰদেৱক এদিন সুধিলে, তুমি মোৰ আগত কৃষ্ণৰ বৰ্ণনা কৰা। কৃষ্ণৰ যিটো বৰ্ণনা মানে এইটো যিটো এতিয়া মানে বহুত দীঘলীয়া বৰ্ণনাটো শুনি পেলাই নৰনাৰায়ণে কৰে। নৰনাৰায়ণে শংকৰদেৱক শিৰৰ পৰা চৰণলৈ দৃষ্টি নিক্ষেপ কৰিলে, কৰি পেলাই ক'লে, আপুনি যে কৃষ্ণৰ বৰ্ণনা দিলে সেই গোটেইখিনি দেখোন আপোনাতে আছে, আপুনিয়েই কৃষ্ণ। এটাকে হে গুৰু, মোক আপুনি শৰণ দি কৃতাৰ্থ কৰিব লাগে। তাৰপিছত কি হ'ল জানো? তাৰপিছত যেতিয়া নৰনাৰায়ণৰ পিছত পৰীক্ষিত নাৰায়ণৰ ৰাজসভাত, তাতো পৰীক্ষিতে মাধৱদেৱক সুধিলে, তুমি মোক গুৰুৰ বৰ্ণনা কৰা, গুৰুৰ ৰূপ বৰ্ণনা কৰা। মাধৱদেৱে শংকৰদেৱৰ ৰূপ বৰ্ণনা কৰিলে। এইবাৰ বৰ্ণনা কৰাৰ অন্তত পৰীক্ষিতে মাধৱদেৱক ওপৰৰ পৰা তললৈ চালে, হে গুৰু, মাধৱদেৱৰ তুমি যি ৰূপ বৰ্ণনা কৰিছা গোটেইখিনি দেখোন তোমাতেই আছে। তাৰমানে তুমি আৰু শংকৰৰ মাজত কোনো পাৰ্থক্য নাই, কৃষ্ণ আৰু শংকৰদেৱৰ মাজত কোনো পাৰ্থক্য নাই। এইটো যদি হয়, এইটো আমি গণিতীয় ভাষাতেই ক'ব পাৰোঁ যে তিনিওটা বস্তু আইডেণ্টিকেল, সমান। শংকৰদেৱ, কৃষ্ণ যিজন সেইজনেই শংকৰদেৱ, যিজন শংকৰদেৱ সেইজনেই মাধৱদেৱ। তেওঁ তিনিওটা বস্তু একত মিলিত হৈছে। কৃষ্ণ শংকৰৰ মাজত পাৰ্থক্য নাই, শংকৰদেৱ মাধৱদেৱৰ মাজতো পাৰ্থক্য নাই, একেটাই। গতিকে শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে মই এটা নতুন কথা পাইছোঁ, যিখন মোৰ এই কিছুদিন পিছত মুকলি হ'ব, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ চিনেমা। তাত মই নতুন কথা এটা লিখিছোঁ। মই মাজুলীৰ কমলাবাৰী সত্ৰৰ মুঠা শাস্ত্ৰ পঢ়ি পেলাই এটা কথা পালোঁ, যিটো চাব, শংকৰদেৱ মাধৱদেৱ যে অভিন্ন আত্মা, এনে আমাৰ জানো যে মাধৱদেৱৰ এৰি পেলাই যোৱাৰ সময়ত একেলগে শুইছিল ৰাতি, এইটো কথা সকলোৱে জানো। কিন্তু মই তাত এটা নতুন কথা এটা পালোঁ। যিদিনা শংকৰদেৱ যাব, চলিব পৃথিৱীৰ পৰা, সিদিনা শংকৰদেৱ আছে কোচবিহাৰত, মাধৱদেৱ আছে গণককুছিত। শংকৰদেৱে ৰাতিপুৱা সময়তেই মাধৱদেৱৰ ওচৰলৈকে আহিছে, দুৱাৰ খুলিছে। মাধৱদেৱে দেখিলে শংকৰদেৱ গুৰুজনা আহি তেওঁৰ দুৱাৰ মুখত উপস্থিত, সাষ্টাংগে দণ্ডৱত। আপুনি এই দাসক আগতীয়াকৈ নজনোৱাকৈ হঠাতে আহি যে উপস্থিত হ'ল। তেতিয়া শংকৰদেৱে বৰ গুৰুগহীন গম্ভীৰে আৱেগ বিভ্বৰ হৈ মাধৱদেৱক ক'লে, মাধৱ, মই আজি যাম, তোমাক মই শেষ দৰ্শন কৰিবলৈ আহিছোঁ, আৰু মোৰ ধৰ্ম, দৰ্শন, সাহিত্য, সংস্কৃতিৰ সমস্ত ভাৰ, গুৰুভাৰ মই তোমাৰ ওপৰতে অৰ্পণ কৰিলোঁ। তুমি আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। আহা মাধৱ, মই তোমাক আলিংগন কৰোঁ। এইবুলি শংকৰদেৱে মাধৱদেৱক আলিংগন কৰিলে। আলিংগন কৰোঁতে মাধৱদেৱ শংকৰদেৱত বিলীন হৈ গ'ল। কিন্তু শংকৰদেৱ মাধৱদেৱৰ তাত বিলীন হৈ গ'ল। আৰু সঁচাকৈ সেই তাৰিখটোতেই শংকৰদেৱ গৈছিল। আৰু তাৰ প্ৰবন্ধ ক'ত আছে জানেনে? এই কথাটো কিন্তু কমলাবাৰী সত্ৰৰ মুঠা শাস্ত্ৰত আছে। তাৰ প্ৰমাণটো কি? এইটো বৰ মাধৱদেৱৰ চাওক, জীৱনৰ কিমান এটা সংঘাত, দুখ
আৰু বেদনাৰ কথা এটা, আজি ৰাতিপুৱা মাধৱদেৱৰ ওচৰলৈ আহি শংকৰদেৱ বিদায় লৈ গ'ল। 9 দিন পিছত ৰমানন্দই যেতিয়া মূৰত বগা কাপোৰ মাৰি আহি নৈৰী ঘাটত যেতিয়া উপস্থিত হ'ল, মাধৱদেৱে জানে আজি ৰমানন্দ আহি পাব, কাৰণ নাৱেৰে আহিলে 9 দিন লাগে সময়। মাধৱদেৱে অকলে অকলে নৈৰ পাৰত পশ্চিমলৈ চাই পেলাই বহি আছে। আবেলি গধূলি সময়ত আহি পালে মাধৱদেৱ, কি নাও আহি পালে ৰমানন্দই ক'লে, একদম কান্দি কান্দি মাধৱদেৱক ক'লে। মাধৱদেৱতো জানেই গোটেইখিনি কথা। তাৰপিছত বোলে এতিয়া আমি পাটবাউসীলৈ গৈ আই কালিন্দীক খবৰটো দিব লাগে। গ'ল, গধূলি হ'ল, ৰাতি হ'ল, 5-6 কিলোমিটাৰ হয় তাৰ পৰা। গতিকে আই কালিন্দীয়ে যেতিয়া গম পালে মোৰ গোসাঁই আৰু নাই, মানে মাটিত ধুপুচকৈ পৰি কান্দিলে। আৰু অলপ পিছত চেতন যেতিয়া আহিল, মাধৱদেৱক ক'লে এটা দৰ্শনৰ কথা ক'লে যে, বাপু মাধৱ, কাইলৈ গোসাঁইৰ দহা, ঘৰত একো যোগাৰ নাই, খাবলৈও নাই, বা দহাৰ কাৰণে যিখিনি দ্ৰব্য সামগ্ৰী লাগে একো নাই, মই কি কৰিম? মাধৱদেৱে আহি ক'লে, আই আপুনি চিন্তা নকৰিব, মই সকলোখিনি যোগাৰ কৰি থৈছোঁ। এই যে সকলোখিনি যোগাৰ কৰি থৈছোঁ বুলি ক'লে কেনেকৈ জানিলে? এই যে 9 দিন আগতে আহি শংকৰদেৱে কৈ গ'লে আজি মই যাম, সেইকাৰণে মাধৱদেৱে আগতীয়াকৈ যোগাৰ কৰি থৈ দিছে। গতিকে পিছৰ দিনা শ্ৰাদ্ধৰ বা এইবোৰ দহাৰ কাৰণে কোনো দ্ৰব্যৰ অভাৱ নহ'ল। গতিকে এই যিটো শংকৰ মাধৱৰ যিটো একাত্মবোধ, যিটো অভেদাত্মা, সেইটো কাৰণতে সম্ভৱ হৈছিল। গতিকে শংকৰদেৱ যেতিয়া চলিল, মাধৱদেৱ উদাসীন হৈ গ'ল। উদাসীন, যাক কেন্দ্ৰ কৰি গোটেই জীৱনভৰ কটাই দিলে, সেইগৰাকীও গ'ল। আৰু ডাঙৰ মানে দুখটো আহি গ'ল, বংশৰ পৰিয়ালে মাধৱদেৱক মানে বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। সংঘাতময় জীৱন, তাৰ পিছৰখিনি বেছি সংঘাতময়। এয়া ৰজায়ো বিৰুকাজিৰ মানে কথা লগাই পৰীক্ষিত নাৰায়ণৰ ওচৰত। তাৰপিছত মাধৱদেৱক ধৰি লৈ গ'ল, মাধৱদেৱক একেবাৰে জেল জৰিমনা দিয়া অৱস্থা। গতিকে এই ছোৱালী নোচোৱা বুলি, মানে ঘৰত ৰংঘৰত ছোৱালী নোচোৱা বুলি চালিনাচ বুলি ছোৱালী নোচোৱাইছে। আৰু পিছত যেতিয়া মিছা বুলিও প্ৰমাণ হ'ল, তথাপি কিন্তু এই যিটো শংকৰদেৱৰ সময়ত মাধৱদেৱে ইমান কষ্ট পোৱা নাছিল। মই কথা এটা ক'ব খুজিছোঁ। আচলতে শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত মাধৱদেৱ অকলশৰীয়া হ'ল। কিন্তু অকলশৰীয়া মাধৱদেৱজনে কিন্তু যি সংঘাতত পৰিছিলে, সেই সংঘাত কিন্তু যথেষ্ট সাহসেৰে তেখেতে সাহসেৰে সন্মুখীন হৈছিলে। কাৰণ আমি দেখোঁ যে তেখেতে ৰচনাৱলীৰ কথা বাদ দিও আমি দেখোঁ যে তেখেতে বিশেষকৈ সত্ৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো শক্তিশালী কৰিবৰ কাৰণে তেখেতে যথেষ্ট গুৰুত্ব দিছিলে। তেখেতে সুন্দৰীদিয়াত সত্ৰ পাতিলে, বৰপেটাত সত্ৰ পাতিলে, শেষত গৈ ভেলাত সত্ৰ পাতিছিলে। কাৰণ তেখেতে জানে যে মহাপুৰুষ শংকৰদেৱে সত্ৰৰ মাত্ৰ খুঁটিটোহে পুতিলে, কিন্তু এই খুঁটিটোহে পুতিলে, তেখেতে বঢ়াব নোৱাৰিলে। আৰু মহাপুৰুষে এইটো দেখিলে যে সত্ৰ সংস্কৃতি বা সত্ৰ অনুষ্ঠানৰ যোগেদিহে ভক্তি ধৰ্ম প্ৰচাৰ কৰাটো বেছি সফলকামী হ'ব। সেইকাৰণে মন কৰে যে যদিও অকলশৰীয়া, তিনি অকলশৰীয়া নহয় বাৰু, লগ পাইছিলে, সেইবিলাক নাম আমি জানো যে নাৰায়ণ দাস ঠাকুৰে ডাঙৰ বা সেইসকলৰ নাম আমি সদ্যহতে জানো আছে। কিন্তু তেখেতে যথেষ্ট কষ্টৰ মাজেদি তেখেতে সুন্দৰ সত্ৰ পাতিলে, সুন্দৰীদিয়াত সত্ৰ পাতিলে, বৰপেটাত ভাওনা কৰিলে, নহয় জানো? আৰু তেখেতে অন্ততঃ একাংশ বিশ্বকৰ্মতে তেখেতৰ মূল প্ৰধান শিষ্য গোপালদেৱক দায়িত্ব দিলে, নহয় জানো? আৰু গোপালদেৱৰ যিগৰাকী কন্যা পদ্মপ্ৰিয়াই, তেখেতে কৈ গৈছে, শংকৰ মাধৱ অভিন্ন ঈশ্বৰ, এইজন অভিন্ন। আচ্ছা, কিন্তু ভিন্ন হোৱাৰ পিছত কিন্তু মাধৱদেৱে যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰিলে। কিন্তু সকলোখিনি কাম কিন্তু শংকৰদেৱৰ নামতহে কৰে, মোৰ গুৰুজনাৰ বুলিহে কয়। যি কামেই নকৰক তেখেতে কিন্তু গুৰুজনাৰ নামত কয়। গতিকে দাঁত ডেঙাই যিটো ক'লে শংকৰদেৱ, মাধৱদেৱ, কৃষ্ণ,
যিসকল তিনিজন অভেদা, তিনিজন এজন। আমাৰ যিসকল শংকৰদেৱৰ অনুৰাগী বা গুৰুজনৰ অনুৰাগী বা আমাৰ অসমীয়া বৈষ্ণৱ সমাজে এই কথাটো বিশ্বাস কৰে। একাংশই হয়তো বিশ্বাস নকৰে, বেলেগ কথা, কিন্তু এইটো সম্পূৰ্ণ বিশ্বাসৰ বস্তু। কিন্তু মই কৈছোঁ যে যিজন মানুহ মাধৱদেৱ, মহাপুৰুষ যিজন মানুহ মাধৱদেৱ, সেইজনে কিন্তু অকলশৰীয়া হৈও যথেষ্ট সংঘাতৰ মাজেদি, যথেষ্ট অসুবিধাৰ মাজেদি তেখেতে যথেষ্ট শক্তি প্ৰদৰ্শন কৰি গুৰুজনৰ ভক্তি ধৰ্ম আগুৱাই নিবৰ কাৰণে সাংগঠনিকভাৱে আৰু সামাজিকভাৱে যথেষ্ট কষ্ট কৰিছিলে। সেইটো মোৰ এটা ধাৰণা। মাধৱদেৱৰ এটা মানে দৰ্শনৰ এটা মূল বস্তু হ'ল সেৱা ধৰ্ম, সেৱা দেই, সেৱা। মাধৱ নামঘোষাখনৰো মূল বস্তু হ'ল সেৱা, সেৱা ৰস, সেৱা ৰস দেই, সেৱা ৰস। জীৱন দৰ্শনৰ পৰা এটা সুন্দৰকৈ কথা এটা প্ৰকাশ পাইছে। দাসৰো দাস বুলি সদায়, দাসৰো দাস বুলি কৈছে, দাসৰো দাস। এটা সেৱা ধৰ্মটো এই দাসৰো দাসটো কেনেকৈ প্ৰকাশ পাইছে যে মাধৱদেৱ যেতিয়া মানে ইয়াত থাকিল, মানে সুন্দৰদিয়াত থাকিল, তেতিয়া মানে ভকতসকলক বহুত অত্যাচাৰ কৰে খলুৱাবিলাকে অত্যাচাৰ কৰাৰ পিছত কি হ'ল, মাধৱদেৱে সেই ঠাই পৰিত্যাগ কৰাৰ কথা ভাবিলে, কিন্তু নগ'ল। মথুৰাদাস বুঢ়াতাৰ কাৰণে যাব নোৱাৰিলে। পিছত বৰপেটা সত্ৰখন হ'ল। তাৰপিছত কিন্তু মাধৱদেৱ কিন্তু একবাৰ বৰদোৱা লৈ গ'ল, ভটিয়াই গ'ল। এটা ডাঙৰ কাহিনী এটা আছে, সেইটো হ'ল মাধৱদেৱৰ ওচৰলৈ মানে মথুৰাদাস বুঢ়াতা গ'ল। ইতিমধ্যে ৰঙিয়াল গৃহটো পুৰিছে, পুৰা খবৰতে কিন্তু মাধৱদেৱে পোৱা নাই। মাধৱদেৱক জনাবৰ কাৰণে মথুৰাদাস বুঢ়াতাই লগত 18জন সংগী ভকতক লগত লৈ ভটিয়াই গৈছে এই কোচবিহাৰলৈকে। মাধৱদেৱে সিদিনাই সত্ৰৰ মানে বাৰান্দাত আমন জীৱনকৈ বহি আছে, লগত আছে তাৰ আলধৰা শিষ্য হৰিবল্লভ। দূৰৰ পৰা শুনিছে নাম কীৰ্তনৰ শব্দ। মাধৱদেৱ লগে লগে বুজি পাইছে মোৰ ভকত বস্তু আহিছে। হৰিবল্লভক ক'লে, তুমি এয়া মানে ভৰিয়াত ধুবলৈ পানী বস্ত্ৰ যোগাৰ কৰা আৰু খাবলৈ কিছু যোগাৰ কৰা। অলপ পিছত আহি পালে মথুৰাদাস বুঢ়াতা নাম গাই আহিল। আহি যেতিয়া সত্ৰৰ সন্মুখ পালে, এই যিটো ঘটনা ঘটিল, সত্ৰত প্ৰৱেশ কৰাৰ পিছত মাধৱদেৱে মথুৰাদাস বুঢ়াক আটাকে আদি কৰি যি 18জন ভকত গৈছিল, প্ৰত্যেকজনকে চৰণ ধুই দিছে, দি পেলাই নিজ হাতেৰে মুচি দিছে। শিষ্যক মানে চৰণ ধুৱাই দিছে, দি পেলাই নিজ হাতেৰে বস্ত্ৰৰে মুচি দিছে। তাত বাৰু হৰিবল্লভে সহায় কৰিছে। তাৰপিছত ভকতসকলক বহিবলৈ দি মানে ভোজন কৰাইছে। এই যিটো গুৰুৱে শিষ্যক যিটো চৰণ ধুৱাই দিয়া যিটো উদাহৰণ, এই দৰ্শনটো কিন্তু বেলেগ সমাজত পাবলৈ নাই। এইটো ডাঙৰ দৰ্শন এটা। অৰ্থাৎ তেওঁ মাধৱদেৱৰ মানত ভকত শ্ৰেষ্ঠ। এই যে ছাৰে যদিও ক'লে গুৰুদেৱ নাম ভকত মানে সমান, আচলতে গুৰুতকৈ নাম ডাঙৰ, গুৰুতকৈ দেৱ ডাঙৰ, দেৱতকৈ নাম ডাঙৰ, নামতকৈ ভকত ডাঙৰ। এই চাৰিটা কেমেষ্ট্ৰিত কি বুলি কোৱা হয় জানে, ৰসায়ন বিজ্ঞানত চেইন ৰিয়েকশ্যন। চেইন ৰিয়েকশ্যনত মানে হয় কি, আপোনাৰ ইটোৰ পৰা সিটো পায়, সিটোৰ পৰা সিটো পায়। আপুনি ধৰি লওক বৰফ এটুকুৰা লৈছে, আপুনি বৰফক অলপ গৰম দিলে পানী পাব। পানীখিনি যেতিয়া আপুনি আকৌ গৰম দিব, বাষ্প ভাপ পাব। ভাপক যেতিয়া আকৌ গৰম দিব, পদাৰ্থৰ চতুৰ্থ অৱস্থা প্লাজমা পাব। প্লাজমাক আকৌ চেঁচা কৰক, ভাপ পাব। ভাপক চেঁচা কৰিলে পানী পাব, পানীক চেঁচা কৰিলে বৰফ পাব। 1:4, 4:1 কেমেষ্ট্ৰিত কোৱা হয় চেইন ৰিয়েকশ্যন। আচ্ছা, এই চাৰিটাৰ ভিতৰত আমি সাধাৰণ মানুহে ভাপ নহ'লেও জীৱন কটাব পাৰিম, আমাক বাষ্পও নালাগে, আমাক বৰফ নহ'লেও পাৰিম, প্লাজমাও হ'ল পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাক নালাগে, পানী নহ'লে কিন্তু আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু দৰকাৰ মতে পানীৰ পৰা আমি বাকীকেইটা পাব পাৰোঁ। গতিকে আমাক গুৰুদেৱ নাম ভকতৰ ভিতৰত গুৰু নহ'লেও আমাক চলি যাব, ভকত নহ'লেও চলিব।
কি গুৰুদেৱ নহ'লেও চলিব, ভকত নহ'লেও কি নাম নহ'লেও চলিব, ভকত নহ'লে কিন্তু নচলে। ভকতক পোৱা মানে বাকীকেইটা পোৱা। ঠিকেই আপুনি কৈছে, কিন্তু মহাপুৰুষ শংকৰদেৱে কাৰণ তেখেতে যেতিয়া হৰিশ্চন্দ্ৰ উপাখ্যান লিখে একেবাৰে আৰম্ভ তেখেতৰ জীৱনৰ হয়তো প্ৰথম ৰচনা, তেওঁ কৈছে যে চাৰি খুঁটি দি শাস্ত্ৰখন কৰিলোঁ। 4 খুঁটি মানে গুৰুদেৱ নাম ভকত। এইটো কথা তাৰমানে 4টা খুঁটা শক্তিশালী খুঁটা হ'লেহে ছালখন ৰৈ থাকিব। সেইধৰণে যিটো শংকৰদেৱে নিজেই ভকত শ্ৰেষ্ঠ বুলি কৈ গৈছে, কিন্তু নহয় শেষ বিচাৰত কিন্তু গুৰু ভকত গুৰুদেৱ নাম ভকত একে এইটো অৰ্থতেই যে সমান হ'লেহে ছালখন ঘৰটো ৰৈ থাকিব। খুব ভাল লাগিল। আচলতে দুজন পণ্ডিতপ্ৰৱৰ ব্যক্তিক আমি যেতিয়া লগ পাওঁ আৰু মহাপুৰুষ মাধৱদেৱৰ সাগৰ সদৃশ জীৱনক আমি কম সময়ৰ ভিতৰতে তেখেতৰ জীৱনটোক আমি চুই চাবলৈ চেষ্টা কৰাটো অতি জটিল বিষয় এটা, তথাপি সময় শেষ হ'ল। আপোনালোক দুয়োকে পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰ্শকসকল, এটা বিশেষ বিষয় লৈ আজি আমি আলোচনা কৰিছিলোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱন আৰু তেখেতৰ যি জীৱন দৰ্শন। এই আলোচনাটো আমি অকণমান আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। মহাপুৰুষ মাধৱদেৱৰ দৰে এজন বৰেণ্য ব্যক্তি, বিশাল সাগৰ সদৃশ তেখেতৰ জীৱন আৰু কৃতিত্বক আলোচনা কৰিবলৈ বিচৰাটো অতি আমাৰ দৰে ব্যক্তিৰ কাৰণে এটা জটিল বিষয়। দুজন বৰেণ্য ব্যক্তিৰ পৰা আজি আমি বহুখিনি জানিব পাৰিলোঁ। আশা ৰাখিছোঁ এই কথাখিনিয়ে নতুন প্ৰজন্মক বিশেষভাৱে সহায় কৰিব আৰু নতুন প্ৰজন্মই মহাপুৰুষ মাধৱদেৱৰ বিষয়ে আলোচনা কৰক, জানক, বা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আলোচনা কৰক আৰু আগবাঢ়ক। তেতিয়াহে আচলতে আমি গুৰু দুজনাক প্ৰকৃত অৰ্থত আমি তেখেতসকলক উপাসনা কৰা হ'ব। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।